নমস্কাৰ ছাৰ, আপোনাৰ নামটো? সত সাহেব, মোৰ নাম সঞ্জয় দাস। আপোনাৰ ঘৰ ক'ত? মই ৰঙিয়া, কামৰূপ ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুদেৱৰ ওচৰত নাম দীক্ষা লোৱা হৈ আছে নেকি? হয়, মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈছোঁ। হয়, আপুনি এজন দেশৰ সৈনিক। আপুনি দেশ সেৱাৰ বাবে দিন ৰাতি কৰ্তব্য আৰু সেৱা কৰিব লগা হয়। ইমান ব্যস্তৰ মাজতো আপুনি ভক্তি কৰিবলৈ কেনেকৈ সময় উলিয়ায়? হয়, মই দেশ সেৱাৰ বাবে দিন ৰাতি ব্যস্ততাৰ মাজত থাকিব লাগে। কিন্তু আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ গুৰু মহাৰাজে আমাক এনেকুৱা সহজ সৰল শাস্ত্ৰ অনুকূল বিধিত ভক্তি দিয়ে, যিটো ভক্তি কৰিবলৈ কোনো নিৰ্দিষ্ট সময়, নিৰ্দিষ্ট স্থান বা নিৰ্দিষ্ট পৰিৱেশৰ প্ৰয়োজন নহয়। এই ভক্তি আমি যিকোনো সময়ত, দিন হওক ৰাতি হওক, খাওঁতে উঠোঁতে বহোঁতে বা শুওঁতেও এই সহজ সৰল বিধিত আমি এই ভক্তিটো কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি ক'ৰবাত ফুৰিবলৈ গ'লে বা ভ্ৰমণলৈ গ'লে, গাড়ীৰে হওক বা ট্ৰেইনেৰে হওক বা ফ্লাইটেৰে গ'লেও এই ভক্তিটো কৰিব পাৰোঁ। আৰু সেইবাবে মই ইমান ব্যস্ততাৰ মাজতো এই শাস্ত্ৰ অনুকূল ভিত্তিত এই সৎভক্তিটো কৰিব পাৰিছোঁ। হয়, আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে জগতগুৰু সন্ত ৰামপালদেৱে সমাজ কল্যাণৰ বাবে বহুতো ভাল ভাল কাম কৰি আছে। আপুনি আমাৰ SN নিউজ চেনেলৰ দৰ্শকক অলপ জনাবনে যে সমাজ কল্যাণৰ বাবে সন্ত ৰামপালদেৱে কি কি পদক্ষেপ হাতত লৈছে? হয়, আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ গুৰু মহাৰাজে সমাজ কল্যাণৰ বাবে বহুতো ভাল ভাল পদক্ষেপ লৈছে। ইয়াৰে ভিতৰত অন্নপূৰ্ণ মহিম, যৌতুকমুক্ত বিবাহ, নিচামুক্ত সমাজ, ভ্ৰষ্টাচাৰমুক্ত সমাজ, দুখীয়া ল'ৰা ছোৱালীৰ বাবে স্কুল, বলি প্ৰথা, এনেকুৱা বিভিন্ন ধৰণৰ ভাল ভাল পদক্ষেপ আমাৰ গুৰুদেৱে হাতত লৈছে। হয়, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে অন্নপূৰ্ণা মহিমৰ পদক্ষেপ হাতত লৈছে। এই অন্নপূৰ্ণা মহিমৰ বিষয়ে অকণমান জনাবনে? হয়, আমাৰ গুৰুদেৱে সমাজৰ দুখীয়া আৰু গৰীব শ্ৰেণীৰ লোকসকলৰ বাবে এটা অন্নপূৰ্ণ মহিম অভিযান চলাইছে। আমাৰ গুৰুদেৱৰ নাৰা হৈছে ৰতি কপৰা মকান শিক্ষা হৰ গৰীব কো দেগা কবীৰ ভগৱান। আমাৰ গুৰুদেৱে কলি যুগত সত্য যুগৰ পৰিৱেশ অনাৰ বাবে পদক্ষেপ হাতত লৈছে। সমাজৰ যিখিনি অতি অসহায়, দৰিদ্ৰ, দুখীয়া গৰীব শ্ৰেণীৰ লোক আছে, সেই সকলো লোকেই যাতে দুবেলা দুমুঠি খাবলৈ পায়, কোনো যাতে নিৰাহাৰে নাথাকে, ইয়াৰ বাবে আমাৰ গুৰুদেৱে বিনামূলীয়াকৈ এই অসহায় লোকসকলক ৰাচনৰ ব্যৱস্থা কৰি দিছে। আৰু এই ৰাচন যেতিয়ালৈকে এই অসহায় লোকসকলে নিজে উপাৰ্জন কৰিব নোৱাৰিব, তেতিয়ালৈকে এই ৰাচন দিয়েই থাকিব। ইয়াৰ উপৰিও যিবিলাক গৰীব শ্ৰেণীৰ লোকে বাসস্থান নাই, ঘৰ নাই, সেইসকল লোকক বিনামূলীয়াকৈ আমাৰ গুৰুদেৱে এই অন্নপূৰ্ণ মহিমৰ দ্বাৰাই ঘৰ বনাই দিছে। আৰু ৰোগীসকলৰ বাবে চিকিৎসা আৰু ঔষধৰ ব্যৱস্থা কৰি দিছে। যিখিনি দুখীয়া গৰীব লোকৰ ছাত্ৰ ছাত্ৰী আছে, যিয়ে স্কুলৰ ফিজ দিব পৰা নাই, সেই ফিজৰ ব্যৱস্থা কৰি দিছে। যিবিলাক ল'ৰা ছোৱালীয়ে কিতাপ পত্ৰ পোৱা নাই বা কিনিব পৰা নাই, সেইসকল দুখীয়া গৰীব ছাত্ৰ ছাত্ৰীক কিতাপৰ ব্যৱস্থা কৰি দিছে। যিখিনি দুখীয়া গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে জোতা বা ইউনিফৰ্ম কিনিব পৰা নাই, সেই জোতা আৰু ইউনিফৰ্মৰ ব্যৱস্থাও গুৰুজীয়ে কৰি দিছে। আমাৰ গুৰুদেৱে এই অন্নপূৰ্ণ মহিম অকল আমাৰ ভাৰতবৰ্ষতেই নহয়, গোটেই বিশ্বত এই অভিযানৰ আৰম্ভ কৰিছে। হয় ছাৰ, আৰু আপুনি আৰু এটা কথা কৈছে যে নিচামুক্ত সমাজ। আপোনাৰ সন্ত ৰামপাল গুৰুদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰাটো কেনেকৈ সম্ভৱ? হয়, এইটো আপুনি খুবেই ভাল প্ৰশ্ন কৰিছে। আমাৰ ফৌজত প্ৰায় সকলোৱে নিচা কৰে, আৰু ময়ো কৰিছিলোঁ। যেনেকুৱা মদ, ভাং, বিড়ি, চিগাৰেট, গুটখা, মাছ, মাংস আদি সকলোবিলাক মই খাইছিলোঁ। আৰু ইয়াৰ ফলত মোৰ শাৰীৰিকভাৱে বহুতো বেমাৰে দেখা দিছিলে, যাৰ পৰা মই পৰিত্ৰাণ পাবৰ বাবে ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, ডক্তৰৰ পৰামৰ্শ লৈছিলোঁ। কিন্তু তথাপি মই এই ৰোগৰ পৰা উপকৃত হোৱা নাছিলোঁ, আৰু মই নিচা এৰিব খুজিও মই নিচা এৰিব পৰা নাছিলোঁ। পিছত হঠাৎ এদিন মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ, এই দুখন পুথি পালোঁ। এই পুথি দুখন পঢ়ি ইয়াৰ জ্ঞান বুজি মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ চৰণলৈ আহিলোঁ।
আৰু তেখেতৰ চৰণত মই নাম দীক্ষা ল'লোঁ। আৰু যিদিনাই মই এই নাম দীক্ষা লৈছিলোঁ সিদিনাৰ পৰাই মোৰ এই সকলো নিচাৰ পৰা মই পৰিত্ৰাণ পালোঁ আৰু মই উপকৃত হ'লোঁ। আমাৰ গুৰুদেৱ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ বচনত এনেকুৱা শক্তি আছে, তেওঁৰ মুখ কমলৰ পৰা এই মন্ত্ৰ শুনি শাস্ত্ৰ অনুকূল ভক্তি কৰি এই মন্ত্ৰ জপ কৰি মই এই নিচাৰ পৰা পৰিত্ৰাণ পাইছোঁ। ইয়াৰ উপৰিও মই মানসিক আৰু শাৰীৰিকভাৱেও বহুত লাভ পাইছোঁ। হয় ছাৰ, শেষত আপুনি আমাৰ এছ এ নিউজ চেনেলৰ দৰ্শকক কি বাৰ্তা দিব বিচাৰে? মই কিনো বাৰ্তা দিম, মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ। মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিসকলে নিচাৰ পৰা পৰিত্ৰাণ পোৱা নাই বা শাৰীৰিক বা মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু যিসকলে আত্মকল্যাণ কৰিব বিচাৰে, আমাৰ গুৰুদেৱ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুস্তক জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ এই পুথিখন পঢ়ক। এই পুথি দুখন পঢ়ি জ্ঞান বুজি এই গুৰুদেৱৰ চৰণত আহি তেখেতসকলেও মোৰ দৰে লাভান্বিত হ'ব পাৰিব। তেখেতসকলেও মোৰ দৰে মানসিক আৰু শাৰীৰিকভাৱে লাভ পাব আৰু আত্মাৰ কল্যাণ কৰিব পাৰিব। ধন্যবাদ ছাৰ। সৎ সাহেব।